যোৰহাটত আচলতে কি হৈছে, যোৰহাটৰ আৰক্ষী প্ৰশাসন ক'ত আছে, এই প্ৰশ্ন এইকাৰণে উত্থাপিত হৈছে কিয়নো মই বৰ্তমান এনে এগৰাকী ব্যক্তিৰ লগত উপস্থিত আছোঁ যিগৰাকী ব্যক্তিৰ বাইকখন আজি 4 বজাত, কিছু সময় পূৰ্বে 4 বজাত বাইকখন তেওঁ চুৰি হৈছে। আৰু আটাইতকৈ উদ্বেগজনক কথাটো হ'ল এই বাইকখন ক'ৰ পৰা চুৰ হৈছে আপোনালোকে জানেনে? এই বাইকখন চুৰ হৈছে যোৰহাট জিলাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ ঘৰৰ একেবাৰে সন্মুখৰ পৰা। যিখিনি ঠাইত আৰক্ষীয়ে গিজগিজাই থাকে সেই ঠাইৰ পৰাই 4 বজাত আমাৰ ওচৰত CCTV ফুটেজ আছে, আমি দেখুৱাম আপোনালোকক। ইয়াৰ পৰা এখন বাইক লৈ উধাও হৈ যাবলৈ সক্ষম হৈ গ'ল চোৰ। ক'ৰ পৰা নিছে? আয়ুক্তৰ বাসগৃহ একেবাৰে সন্মুখৰ পৰা নিছে। আৰু এগৰাকী ব্যক্তিয়ে আমাৰ লগত উপস্থিত আছে ইয়াত, আমি তেখেতৰ সৈতেও কিছু সময় পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এটা সময়ত এখেতৰ মোৰ কাষত যিগৰাকী ব্যক্তি আছে এখেতৰ বাহনখন DC ঘৰৰ সন্মুখৰ পৰা চুৰ কৰি নিছে। ঠিক একেটা সময়তে SP অফিচৰ সন্মুখৰ পৰা সেইগৰাকী ব্যক্তিৰ স্কুটিখন, নহয় জানো, সেইগৰাকী ব্যক্তিৰ স্কুটিখন চুৰ কৰি লৈ গৈছে। মই প্ৰথমে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো এবাৰ জানি লওঁ। মোৰ নাম প্ৰভাত বৰা। প্ৰভাত বৰা, আপুনি ইয়াত কি কৰিবলৈ আহিছিলে? মই ইয়াত কি হৈছে মানে ভলীবল খেল হৈছিলে ন, মই আহিলোঁ, আহি পেলাই মই ভাবিলোঁ মই আধা ঘণ্টা ভলীবল খেল চাওঁ, ভলীবল খেল চাই পেলাই মই ইয়াৰ পৰা উভতি যাওঁ। কিন্তু ঠিক 3:10 মানত মই বাইকখন উপায়ুক্তৰ কাৰ্যালয় মানে বাসগৃহৰ যিখন ৱাল আছে, ৱালৰ কাষতে মই বাইকখন পাৰ্ক কৰিলোঁ। পাৰ্ক কৰি পেলাই মই খেল চোৱাত ব্যস্ত হ'লোঁ। ঠিক 4টা বাজিছে আৰু তাৰপিছত 4টা বাজিছে, 4:10-5 এনেকুৱা হৈছে। তাৰপিছতে মই ঘৰলৈ যাবলৈ মানে আকৌ বাইকখনৰ ওচৰলৈ গৈছোঁ, মোৰ বাইকখন নাই। আপুনি মানে তেতিয়াহে গম পাইছে বাইকখন চুৰ হৈছে? হয়, মই তেতিয়াহে গম পাইছোঁ। তাৰপিছত কি কৰিলে? তাৰপিছত মই লগে লগে যোৰহাট আৰক্ষী থানালৈ গ'লোঁ। আৰক্ষী থানাত তেখেতসকলক মই এজাহাৰ দিলোঁ আৰু তেখেতসকলে বিষয়ববীয়া আহি পেলাই মোৰ লগত আহি ইয়াত মানে স্পটটো ভেৰিফিকেশ্যন কৰি গৈছেগৈ। তাৰপিছত তেখেতসকলে আৰক্ষীয়ে যোগাযোগ কৰি আছে, চাওঁ এতিয়া কি হয়, কেনেকৈ কি হয়। বিশেষকৈ দাদা, আমি যিটো CCTV ফুটেজত আমি দেখিবলৈ পাইছোঁ চোৰে তাৰ পৰা যে বাইকখন লৈ গৈছে, এই যিটো জেগাৰ পৰা বাইকখন নিলে সেই জেগাটো কিন্তু এটা ক'বলৈ গ'লে যোৰহাটৰ মানে এটা হাইলি প্ৰটেক্টেড জেগা হয়। আৰক্ষীয়ে চব সময়ত ইয়াত গিজগিজাই থকা আমি দেখিবলৈ পাওঁ সাধাৰণতে। ইয়াত বেলেগ জেগাত আৰক্ষী নাথাকিলেও এই ঠাইডোখৰত সাধাৰণতে আৰক্ষী থকা দেখিবলৈ পোৱা যায়। এই ঠাইডোখৰৰ পৰাই চুৰি হৈ গৈছে, কি ক'ব? এইটো বিষয়টো মই ক'বলগীয়া তেনেকৈ কি মন্তব্য দিম, আপুনি ভাবক। আপোনাৰ নিজৰ আজি এখন বাহন চুৰ হৈ গৈছে, আপুনি এই ব্যৱস্থাটোক লৈ পেলাই কি ক'ব? আৰক্ষী সষ্টম হ'লে ভাল হ'ব, এনেকুৱা কামনা কৰোঁ, যাতে পুনৰ আৰু নহয়, তেনেকুৱাই কল্পনা কৰোঁ। কাৰণ যোৰহাটৰ এতিয়া আমি দেখিবলৈ পাইছোঁ চুৰি ঘটনা সাংঘাতিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। এই ক্ষেত্ৰত যদি এনেকুৱা এটা স্থানৰ পৰা যদি এখন বাইক চুৰ কৰিবলৈ হয় বা SP অফিচৰ সন্মুখৰ পৰা যদি এখন গাড়ী চুৰ কৰিবলৈ হয়, তেতিয়াহ'লে মানে এইটোৱে এটা ভাল মেছেজ নিদিয়ে মানুহক। হয়, সেইটো কাৰণে মানে আৰক্ষীও সচেতন হ'ব লাগিব। আৰু এনেকুৱা জেগাত মানে অকল্পনীয়, মই এতিয়া আপোনাক তেনেকৈ মানে ঠিক মই এইটো অকণমান মনটো অকণমান বেয়া লাগিছে। মই ঠিক আপোনাক তেনেকৈ হয় কথা কিছুমান মই ইমান ক'ব পৰা মানে অৱস্থাত নাই মানে। হয়, এয়া এইগৰাকী ব্যক্তিৰ বাহনখন 4 বজাত আজি চুৰি হৈ গৈছে। CCTV ফুটেজ আমি দেখুৱাম আপোনালোকক। মই ইয়াৰ লগতে আৰু যিগৰাকী ব্যক্তি মই ইতিমধ্যে দাদাৰ পৰা জানিব পাৰিলোঁ যে তেখেতৰ বাহনখনো SP অফিচৰ সন্মুখৰ পৰা চুৰ হৈছে। মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, ইতিমধ্যে আমি প্ৰথমগৰাকী ব্যক্তি আপোনালোকক দেখুৱালোঁ যাৰ বাইক চুৰি হৈছিলে আজি 4 বজাত। মই উল্লেখ কৰিছিলোঁ যে আৰু এগৰাকী ব্যক্তি যাৰ বাহনখন SP অফিচৰ সন্মুখৰ পৰা চুৰ হৈছে, তেখেত বৰ্তমান মোৰ লগত উপস্থিত আছে। দাদা, মই প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ বাবুল বৰা। বাবুল বৰা, কি হৈছিলে আপোনাৰ? মই একচুৱেলি আমাৰ অফিচৰ কামতে মই আৰ্বান ৱাটাৰ ছাপ্লাইতে কৰ্মৰত, আৰু মই অফিচৰ কামতে মই মানে আহিছিলোঁ অকণমান এই বিশ্বম বৰুৱা হলৰ তাৰ কম্পিউটাৰত অকণমান কাম এটা কৰা হয়। আৰু কামটো কৰিবলৈ মই দি পেলাই জাষ্ট বাইকখন ৰখাইছিলোঁ। মই কংগ্ৰেছ ভৱন নাপাওঁতেই বাওঁফালে যিটো মানে পুল আছে সেইডোখৰতে বাইকখন ৰখাই পেলাই মই তাত কামৰ কাৰণে বস্তুকেইটা দি পেলাই 10 মিনিটৰ ব্যৱধানত আহি পেলাই মই দেখিছোঁ মোৰ বাইকখন নাই, মানে স্কুটিখন নাই। গতিকে মই আৰু তেতিয়া ভাবিছোঁ এইটো কি হ'ল, লগে লগে কথাবিলাক হ'ল আৰু আহিলে বাৰু 2-এজন মই ট্ৰেফিক পুলিচক পাই পেলাই সেইডোখৰতে মই ক'লোঁ। কোৱাৰ লগে লগে তেওঁলোকৰ নিজৰ কামখিনি অকণমান হেৰি কৰি দিলে আগবঢ়াই। তাৰপিছতে মই আহি পেলাই যোৰহাট থানাত এজাহাৰখন দাখিল কৰিলোঁ। মানে মোৰ অন্য কথা নহয়, মানে এটা মানে কি হৈছে তাৰপিছত ঠিক তেনেকৈ 3টা তেওঁকো মই চিনি পাওঁ,
তেওঁ মানে যোৰহাট পৌৰসভাতে চাকৰি কৰে। তেওঁ মানে জাষ্ট এই ষ্টেডিয়ামৰ ফ্ৰণ্টতে মানে খেল হৈ আছে, বোলে মই খেলখন অকণমান চাওঁ বুলি মই কথাও পাতি গৈছোঁ। তেওঁ সেইডোখৰতে বাইকখন ৰখাই পেলাই তেওঁ ভিতৰত সোমাই পেলাই খেল চোৱাই ওলাই আহি পিছত মোলৈ ফোন কৰিছে, তেওঁৰ ককায়েকে বোলে নহয় আমাৰ ইয়াৰো বাইকখন লৈ গ'ল। গতিকে মানে কি হৈছে, এইটো এটা মানে গ্ৰুপ মানে ঘূৰিয়ে ফুৰিছে আৰু স্বয়ং ধৰক SP অফিচৰ ফ্ৰণ্টতে যেতিয়া এইটো তেনেকুৱা ধৰণৰ হৈছে, গতিকে অকণমান মানে সেই কথাটোতে আমি ভাবিবলৈ বাধ্য হৈছোঁ। তাৰমানে আপোনাৰ যিহেতু আপোনাৰ গাড়ীখন চুৰি হৈছে SP অফিচৰ সন্মুখৰ পৰা, আৰু ইগৰাকী ব্যক্তিৰ যিখন বাহন চুৰি হৈছে সেইখন হৈছে DC ঘৰৰ সন্মুখৰ পৰা। মানে গোটেই ইমান এটা হাইলি প্ৰটেক্টেড জেগা, তাৰ পৰা যদি ধৰি লওক বাহন চুৰি হ'বলৈ হয় তেতিয়াহ'লে ই এটা মানে চিন্তাৰ কাৰণ নহয় জানো? চিন্তাৰ কাৰণ মানে সেইকাৰণে চিন্তা, অইনটো কথা নহয়, চোৰটোতো হৈ আছে বাৰু। আৰু ইতিমধ্যে মই থানাত এজাহাৰ দিবলৈ যাওঁতেও দেখিলোঁ 4জন মানে সেই বাইক চোৰ মানে ধৰি থৈছোঁ বুলি কৈছে। গতিকে এনেকুৱা মানে পুলিচ প্ৰশাসনৰ গোটেই ঘূৰ দপদপাই থকা এডোখৰ জেগাৰ পৰা যেতিয়া তেনেকুৱা ধৰণৰ অকণমান হৈছে, আৰু বিশেষকৈ মই যেতিয়া তাত মানে সেইডোখৰত CC কেমেৰাৰ অকণমান অনুসন্ধান কৰিছিলোঁ, সেইডোখৰতো তেনেকুৱা ধৰণৰ কোনো মানে ব্যৱস্থা নাই তাৰমানে। আৰু সেইকাৰণে সেই সুবিধাটো তেওঁলোকে সেইডোখৰত CC কেমেৰাৰ ব্যৱস্থা নাই। চাইছে তেওঁ সেই সন্মুখৰ দোকানকেইখনতো CC কেমেৰা চাইছিলে, কিন্তু একেবাৰে ভিতৰত আছে, কিন্তু ফ্ৰণ্টত মানে তেনেকুৱা ধৰণৰ নাপালে। গতিকে সেইকাৰণে মানে ভাবিছোঁ আৰু যে তেনেকুৱা ধৰণৰ জেগাডোখৰত আচলতে বিশেষকৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো আছে, গতিকে তাৰ ফ্ৰণ্টত অকণমান যদি আশে পাশে কেমেৰা অকণমান থাকিলেহেঁতেন নিশ্চয় চাগে সেই মই সেইটোৱে সুধিব লৈছিলোঁ, আৰক্ষীৰ পৰা বা জিলা প্ৰশাসনৰ পৰা মানে কি অনুৰোধ জনাব তেওঁলোকক? মই মানে সেইটোৱেই মই অনুৰোধ জনাম যে অন্ততঃ যিখিনি মানে এইখিনি ফুল ছিকিউৰিটি প্লেচ ছিকিউৰ্ড হ'ব লাগে, তেনেকুৱা জেগাবিলাকত অকণমান তেনেকুৱা ধৰণৰ যদি কেমেৰা বা এনেকুৱা জাতীয় বস্তুখিনি থাকে, তেতিয়াহ'লে নিশ্চয় অকণমান সুবিধা হ'ব বুলি পেলাই মই ভাবোঁ। আৰু সেইডোখৰৰ পৰাই যেতিয়া হেৰাইছে, বাকীবোৰ জেগাততো আৰু ওচৰে আৰু চান্স ল'বই, অসুবিধাটো ল'বই। হয়, নিশ্চিতভাৱে এয়া আজিৰ যোৰহাটৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ মানে খবৰ বুলি ক'ব লাগিব, কাৰণ একেটা দিনত দুখন বাহন চুৰ হৈছে। সময়ৰ ব্যৱধানো বৰ বেছি নহয়, একেদৰখন দিনৰ 11 বজাত, আৰু ইয়াৰ পৰা যিখন চুৰ হৈছে সেইখন হৈছে 4 বজাত। আৰু চুৰি হৈছে দুটাকৈ যোৰহাটৰ মুখ্য স্থান, আচলতে এটা যোৰহাটৰ আয়ুক্তগৰাকীৰ বাসগৃহৰ সন্মুখৰ পৰা, আৰু আনটো হৈছে যিগৰাকী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা। গতিকে ই বহু প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে, আৰু জিলা প্ৰশাসনক ইয়াৰ জৰিয়তে আমি দৃষ্টিগোচৰ আচলতে কৰিব বিচাৰিম। যিহেতু দুজনকৈ ভুক্তভোগীৰ সৈতে আমি কথা পাতিলোঁ, আমি তেখেতসকলৰ বিষয়ে আমি ইতিমধ্যে CCTV ফুটেজ যি আমি পাইছোঁ আমি সেয়াও দেখুৱাইছোঁ। এই ক্ষেত্ৰত এতিয়া আৰক্ষী অথবা জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে পৰৱৰ্তী পৰ্যায়ত সেয়া লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাৰ সহযোগত যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। NJ প্ৰডাকশ্যন, your vision, our creation। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।